আমি দিছিল শুনিবচোন আপোনালোকে ডিপেন্ড কৰা ডাঙৰীয়া চাকৰি আমি দিছিলো আফচোস যিমান ডাঙৰ ডাঙৰ নেতা খৈৰাবাৰীৰ বাবুল বড়ো তেখেতসকলৰ চাকৰি হাগা মামুলিৰ দিনত আমি সিলেক্ট কৰি পেলাই সাবজেক্ট টিচাৰ এপইন্টমেন্ট আমি দিছিলো সাবজেক্ট টিচাৰৰ এপইন্টমেন্ট বিটিসি দিব পাৰে কিন্তু তেখেতসকলে জানে না নাজানে আমি গম নাপাওঁ সাবজেক্ট টিচাৰ যিমানখিনি পোষ্ট খালি হ'ল এটো ফাইনান্স বিভাগত অসমত যাই পেলাই এসআইও যদি পাস কৰি লৈ আহে বিটিসিৰ সাবজেক্ট টিচাৰ সিলেকশন বৰ্ডে 11 12 ৰ সাবজেক্ট টিচাৰৰ এপইন্টমেন্ট বিটিসি দিব পাৰে মইতো হন্ডে প্ৰমোট কৰিটো জানে না কোনবা বেলেগ ৰাকেশ ব্ৰহ্মই এডুকেশনৰ ইএম হলে বেলেগ কথা আছিল না বাইদেউ ৰাকেশ নাকি আছিল এটো ৰাকেশ আমাৰ এটো কি কয় এটো ডাউখা ৰাকেশ ব্ৰহ্মই বিটিসিৰ শিক্ষা মন্ত্ৰী কলে মোৰ কব লগা নাছিল মানে হয়না নহয় বাইদেউসকল ৰাকেশ ব্ৰহ্মই বিটিসিৰ শিক্ষা মন্ত্ৰী হলে কব লগা নাছিল আমাৰ শিক্ষা মন্ত্ৰী কোন প্রমোদ বড়ো ডাঙৰীয়া স্বয়ং নিজে শিক্ষা মন্ত্ৰী তেখেতে জানে না নাজানে আমি গম নাপাওঁ এইদিনা অকমান অসম চৰকাৰে এলপি স্কুলৰ টেট শিক্ষক তেওঁলোকৰ হাতত চমজাই দিলে তাতে কিমান 2 নম্বৰ গাঁৱত খবৰ ল'বচোন আপোনালোকে 1000 যিখিনি এপইন্টমেন্ট হ'ল 15000 টেট শিক্ষক তেওঁলোকে বিটিসি টেট পাতি পেলাই সিলেকশন কৰিলে চাকৰি দিলে 1000 তাতেও গণ্ডগোল ঘটায় চাব আপোনালোকে গাঁৱে গাঁৱে বিচাৰি না দুখন ঘৰৰ মই হিচাপ দিছে এই ঘৰৰ ওচৰত মানুহে মোক কৈছে মাৰ্কসটো মোৰহে বেছি আছিল ইহঁতৰে পালে বুলি কৈছিল মই জাগাটো পাহৰিলো টেট চাকৰি কিবা দুবেগে থাকে নেকি তেনেকুৱা প্ৰমোদ বড়ো ডাঙৰীয়া লেকচাৰ মনত আছে না নাই একেদিনাই ইন্টাৰভিউ হ'ব একেদিনাই ৰিজাল্ট হ'ব একেদিনাই এপইন্টমেন্ট হ'ব শুনিছিল না নাই চাওকচোন তেতিয়াহ'লে তেখেতৰ লেকচাৰটো শুনিব আৰু এই টেট শিক্ষক লৈ পেলাই এতিয়া বোলে 2000 এপইন্টমেন্ট দিছে তেখেতে হিচাপ দিয়ে তো ক'ত চাকৰি দিলে তেখেতে 1 লাখ এপইন্টমেন্টৰ পৰা 30000 টাৰ্গেট ফৰগ্ৰে এতিয়া সেকেন্ড ইন্টাৰভিউ হোৱাৰ পিছত অসমত প্ৰায় 40000 টাৰ্গেট ফৰগ্ৰেডৰ এপইন্টমেন্ট হৈ গ'ল আমি যদি ৰেশিও হিচাপে লৈ আহিলেহেঁতেন আজি আমি 6-7,000 বিদেশী বাকী টার্গেট ফরগ্রেড চাকরি পালে হয় এইটো কাৰ কাৰণে নাপালো এই বৰ্তমান চলি থকা প্ৰমোদ বড়ো চৰকাৰৰ কাৰণে এই চাকৰিৰ পৰা আমি ডিপ্ৰাইভ হ'ল তো আমাৰ যুৱক বন্ধুসকলক ঠগা হৈছিল নাই কম বাইদেউ আমাৰ যুৱক বন্ধুসকলৰ মাতৃসকলক দুখ দিছে না নাই কওক প্ৰমোদ বড়োই তো এনেকুৱাকে ঠগাই আছে আমাৰ এই কথাবিলাক ক'ব লাগিব আপোনালোকে আমাৰ মহিলাসকলক কি কৈছিল তেখেতসকলে কি কৈছিল কিবা এটা আঁচনি লৈছিল তেখেতসকলে কি আছে আঁচনিৰ নামটো কিবা চেৰাম বুলি মাইনাও চেৰামৰ দ্বাৰা বোলে ৭৫,০০০ টকা দিব এটা সমষ্টিত 200 দিলে 200 আত্মসহায়ক গোট দিয়া সময়ত কৈছে প্ৰথম 25,০০০ দিব দ্বিতীয় 25 দিব তৃতীয় 25 দিব সময় আছে এতিয়া দিবৰ কাৰণে আপোনালোকৰ ৰৌতাত মাত্ৰ 200 পাইছে 200 কিন্তু মই জানা ৰৌতা সমষ্টিত ১৫০০ আত্মসহায়ক গোট আছে ১৫০০ পৰা কিমানে পাইছে মাত্ৰ 200 আত্মসহায়ক গোট 200 পাইছে 200 পোৱা সকলো মাত্ৰ ২৫,০০০ আৰু বাকি ২৫ তো কেতিয়া দিব ক'ব নোৱাৰে তাৰ মানে তেখেতে দিব নোৱাৰে কিমান ঠকাইছে সব অৰুণোদয়কে খুব বেয়াকে ঠগালে আমাক এমএলএ সকলৰ পৰা কাঢ়ি লৈ গ'ল অৰুণোদয় তেখেতসকলে দিলে মইতো বাৰে বাৰে কৈ থাকো ৰৌতা সমষ্টিত নীলোৎ স্বৰ্গীয়াৰ নিচিনা লাকি মানুহ নাছিল অৰুণোদয় পোৱা বড়ো বাজাৰ এইফালে যিমানখিনি জলগাঁও আৰু বৰচলাৰ নামত এটা বিচি দিছিল ২৫০০ পাইছিল এটা বিচি দিছিল ২৫০০ মই এমএলএ হৈ মাত্ৰ ১৫,০০০ ৩০টা বিচি দিছিল কিমান ৫০০ কে মই দিবলৈ সুযোগ পাইছিল নীলোৎ স্বৰ্গীয়াৰীয়ে আপোনালোকৰ এইফালে ২৫০০ পাইছিল কিন্তু কোনো এটা অৰুণোদয় পোৱা নাই
যাৰ ফলত আজি অৰুণোদয় তেখেতসকলৰ পৰা গাড়ী MLA সকলক দিব লৈছে। এতিয়া এইবাৰ 29,000 অৰুণোদয় দিবৰ কাৰণে আমি যোজা কৰিলো, ঠিক ঠাক কৰিলো। আমি ভোট কেন্দ্ৰ সব মেম্বাৰ ঠিক কৰিলো। অৰুণোদয় দিবৰ কাৰণে আমি সব ৰেডি। অসমত অৰুণোদয় আৰম্ভ হৈ গ'ল ইদিনাৰ পৰা। অসমত অৰুণোদয় পইচা সোমাই গ'ল। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰখনে কি কৈছে, অৰুণোদয় দিলে আমাৰ কিজানি লছে হ'ব, BTC পালে পাব নাপালে নাই বুলি। চাওকচোন, গম পাইছে নে আপোনালোকে কথাটো বুজি পাইছে না? যোৱাবাৰ ওদালগুৰি জিলা 60,000 অৰুণোদয় পাইছিল, 68,000 তেখেতসকলে BTC ইলেকশ্যনৰ আগত মাত্ৰ 30,000 দিছিলে। 28,000 দিছিলে, বাকী 40,000 দিয়া নাই তেখেতসকলে। অসম চৰকাৰে আমাক পইচা দিছে, পইচা দিয়াটো ৰাইজক দিবলৈ টান পায় তেখেতসকলে। চাওকচোন, আৰু এতিয়া 28,000 জেগাৰ এতিয়া এটা সমষ্টিত 29,000কে দিবৰ কাৰণে অসম গভৰ্ণমেণ্টে ৰেডি, আমিও ৰেডি। অসমত এতিয়া অৰুণোদয় ষ্টাৰ্ট হৈ গ'ল। কিন্তু BTC চৰকাৰে কৈছে BTC ইলেকশ্যনৰ আগত নিদিলে ভালে নেকি, আমাৰ UPPৰ বিলটো বেয়াই হ'ব নেকি। বুজি পাইছে নে নাই? এতিয়া যে অৰুণোদয় দিব বিচাৰিছে আমাৰ দ্বাৰা ভালকে, এইটো UPPL বাধা দি আছে। কিয় বাধা দিছে? এইবাৰ যে আমি খুব ভালকে কৰিম, বিধৱাসকলক আমি দিম যে, দুখীয়াসকলক আমি ভালকে দিম যে, UPPL ভয় খাইছে এইবাৰ BPF লাভ হ'ব। তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাই কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ BTC ইলেকশ্যনৰ আগত নিদিলে ভাল হ'ব নেকি। বুজি পাইছে? তো আজি অৰুণোদয় পাব গৈ আছো, তাতেও তেখেতসকলে আমাক বাধা দিছে। কিমান অন্যায়, কিমান অন্যায় কওক বাইদেউসকল, কিমান অন্যায়। তাৰপিছত এতিয়া লাখপতি বাইদেউ আৰম্ভ হৈছে। এতিয়া 10,000 টকা দিয়া, এইটো কোনো BTCৰ আঁচনি নহয় দেই, এইটো কোনো BTCৰ আঁচনি নহয়, অসম চৰকাৰৰ আঁচনি এইটো। কিন্তু আপোনালোকক বোলে কয় ট্ৰেক্টৰ নহলে নাপাব, BPF হলে লাখপতি বাইদেউ নহয়। কাৰ দম আছে কওকচোন? লাখপতি কাৰ দম আছে কওক? মইতো কৈছো লাখপতি বাইদেউ কোনো প্ৰাৰ্থীৰ মোৰ লক্ষ্য নাই, মোৰ মাজবাট সমষ্টিৰ সকলো মহিলাই পাব লাগে, লাগে নালাগে কওক? কোনো UPPL BPF BJP মই নাচাওঁ। চৰকাৰে দিছে মহিলাসকলক 10,000 কি দিব, মই MLA হিচাপে কৈছো মোৰ সমষ্টিত কোনো এটা বাদ যাব নালাগে, কোনো এটা মহিলা বাদ যাব নালাগে। এই হিচাপে খবৰ পাই আছো মই মোৰ সমষ্টিত 42,000 মহিলাই এইবাৰ 10,000কে টকা পাব। কিবা বেয়া হৈছে নেকি? এখনতো বেয়া হোৱা নাই। কিন্তু UPPLৰ নেতাসকলে আমাৰ মহিলাসকলক ভয় খুৱাই থাকে, দিদি মাতালক। প্ৰথমে নাম কি কয়, ট্ৰেক্টৰ হওক নহয়, ট্ৰেক্টৰৰ মালা পিন্ধক বুলি কয়। একেবাৰে মিছা কথা, একেবাৰে মিছা কথা। এইবিলাক সজাগ হওক আপোনালোকে। আপোনালোকৰ 10,000 টকা কোনেও কোনো বাবৰে কাটিবৰ কাৰণে দম নাই। আৰু আপোনালোকৰ এই লাখপতি বাইদেউ বাছনি কৰিবৰ কাৰণে স্ক্ৰুটিনি কমিটিৰ কাৰণে মই প্ৰতিটো BTC সমষ্টিত 2জন সদস্য মই বাছনি কৰি দিছো। ৰৌতাৰ কাৰণে 2টা আছে, পাঁচনিৰ কাৰণে 2টা আছে, ধনচিৰ কাৰণে 2টা আছে, কোনো ভয় খাব লগা নাই। আৰু মইতো আছোৱেই।